নাৰায়ণীৰ প্ৰচণ্ড আৰ্তনাদত বেৰেকৰ প্ৰায় সকলোবোৰেই চমক খাই উঠিল। চি ক্লাছ কোৱাৰ্টাৰলৈকে এই আৰ্তনাদ শুনা গ'ল। এক মুহূৰ্তৰ ভিতৰতে নিমগছৰ তলত মানুহ ঠাহ খাই পৰিল। শিবু ঢাচলা খাটিয়াৰ ওচৰত অচেতন হৈ পৰি আছিল। মজিয়া বমিৰে ভাঙি গৈছিল। আনহাতে মদৰ নিচাত লিচু উন্মত্ত হৈ আছিল যদিও চেতনা হেৰুৱা নাছিল। নিমৰ তলত বহি সি ভুৰভুৰাই আছিল। মই হাজাৰবাৰ মানা কৰিছিলোঁ, চাইকেলৰ টায়াৰটো সি চুবাই খাবলৈহে বাকী দিলে। খক ৰাক্ষস, কয় বোলে মৰিবলৈ বেছি দিন নাই আৰু। কাকো ভয় নকৰে সি, নাৰায়ণীকো ভয় নকৰে সি। ৰাক্ষস। হঠাৎ ভিৰ ঠেলি জবৰজং মানুহ এটা লিচু লেঙেৰাৰ ওচৰত থিয় হ'ল। হাতত লোৱা লাঠিডাল লিচু লেঙেৰাৰ পিনে টোৱাই সি চিঞৰি উঠিল, মোক চিনি পোৱাৰ জোখেৰে হুঁচ আছেনে তোৰ? লেঙেৰাই হাত দুখন ওপৰলৈ তুলি হুকুকাই কান্দিব ধৰিলে। হুঁচ আছে তেতিয়াহ'লে তোৰ? লেঙেৰাৰ কাৰণে কেৱল 3টা চাহাবৰ পায়খানা ধোৱা কাম দিয়া হৈছিল। তদুপৰি আজি চাহাবৰ ঘৰৰ কাষৰ নলা এটা চাফা কৰাৰ কথা আছিল। তোক কালি মেটে কোৱা নাছিল নে? কেম্প ছুপাৰভাইজাৰে আৰ্তনাদ কৰি উঠিল। লেঙেৰাই ভৰিখন দেখুৱাই আকৌ এবাৰ হুকুকাই কান্দি উঠিল। খালাচী লংগৰলৈ গৈ মদ পি অহাৰ সময়ত তোৰ ভঙা ভৰিখনৰ কথা মনত নপৰিল? বসন্তত ছটফটাই থকা ঘৈণীয়েৰাৰ কথাও মনত নপৰিল? উঠ, আহ মোৰ পিছে পিছে। বিচিত্ৰ ভংগী এটাৰে সি উঠিল। কোব খোৱা কুকুৰৰ দৰে সি ছুপাৰভাইজাৰৰ পিছে পিছে আগবাঢ়ি গ'ল। চাহাবসকলৰ কোৱাৰ্টাৰৰ পাছফালে থকা লেতেৰা পানীৰ নৰ্দমাত নামি ইতিমধ্যে 2-3টা জামাদাৰে নৰ্দমা পৰিষ্কাৰ কৰি আছিল। একেবাৰে ভিতৰলৈ নামি গৈ তলৰ জাবৰ জোঁথৰ বাহিৰ কৰি খালটো আৰু দলৈ খান্দি অনাৰ প্ৰয়োজন হৈছিল। লিচু লেঙেৰাৰ ভৰিখন একেবাৰে কাটি পেলাবলগীয়া হোৱা নাছিল সঁচা কথা, কিন্তু সেইখন নামতহে ভৰি হৈ শৰীৰৰ লগত ওলমি আছিল। অলপ পৰিশ্ৰম কৰিলে এনেধৰণৰ এটি জিনজিননি সৰ্বশৰীৰত বিয়পি পৰিছিল। ভাৱ হৈছিল সি বাগৰি পৰিব আৰু কোনোদিনেই উঠিব নোৱাৰিব। কেম্প ছুপাৰভাইজাৰে আঙুলি জোকাৰি ক'লে, নাম, নৰ্দমাত নাম, বোকাবোৰ বাহিৰলৈ উলিয়াই আন। সি নৰ্দমাত নামিল। কিছু সময়ৰ পাছত তাৰ সৰ্বশৰীৰ বোকাই চানি ধৰিলে। দূৰৈৰ পৰা তাক এটা জন্তুৰ দৰে দেখা গ'ল। মদৰ নিচাত সি এক প্ৰচণ্ড উত্তেজনাৰে বোকা খেদালিব ধৰিলে। নাৰায়ণীৰ চিঞৰ তেতিয়াও ভাঙি আহিছিল, ৰাক্ষসে মোৰ জীৱন শেষ কৰিলে। ভাইহঁত, আহঁত, ধৰ ধৰ, মৰ তই, পোক লাগক তোৰ মুখত, মৰ তই, মৰ মৰ। শেষলৈ তাইৰ কণ্ঠস্বৰ এটা অদ্ভুত চিঞনিত পৰিণত হ'ল। তাই বুকুত চপৰিয়াই বিনাই বিনাই কান্দিবলৈ ধৰিলে। ছাই নদীৰ পশ্চিম দিশেৰে অহা শগুনৰ জাকেটিয়ে এইবাৰ হৰিজনহঁতৰ বেৰেকৰ ওচৰলৈ আহি চিঞাব ধৰিলে। এই জাক শগুনে অলপতে এটি নৰদেহ ভক্ষণ কৰি আহিছিল। এই দেহটি আছিল পাচি শাখাৰ বসন্তত মৰা শিবু লেঙেৰাৰ পত্নীৰ। পাচি নিয়ম অনুসাৰে মহামাৰীত মৰা এই তিৰোতাজনীক মেনেজমেণ্টৰ বাধা নেমানি প্ৰাচীন ৰীতিৰে ছাই নদীত উটুৱাই দিছিল। কিন্তু নদীৰ কিছুমান ডাঙৰ বোল্ডাৰত ঠেকা খাই মৰাশ কোম্পানীৰ গেৰেজ এটাৰ ওচৰত আহি বজি ৰৈছিল। ইতিমধ্যে শগুনৰ ভোজ আৰম্ভ হৈছিল। নৈৰ গৰাহত মাছ খেপিয়াই ফুৰা জামাদাৰৰ ল'ৰাৰ জাকটো এটা সময়ত আহি সেই ঠাইত উপস্থিত হৈছিল। কোনোবা এটাই জগন্নাথক কৈছিল, চাহ, সৌটো তোৰ মাৰৰ দেহ। কিছু সময় জঠৰ হৈ সি সেই ভয়ংকৰ দৃশ্য চাইছিল। তাৰ পাছত চিঞৰ মাৰি সি দূৰলৈ লৰি গৈছিল। একাউণ্টেণ্ট কৃষ্ণস্বামীয়ে সেইদিনা নিমৰ তলত বহি হৰিজনসকলক সম্বোধন কৰি কৈছিল, তহঁতে পুৰণা ৰীতি নীতি এতিয়া সলনি কৰিব লগা হৈছে। কি দিছে এই ৰীতি ৰিৱাজে তহঁতক? তহঁতে মেনেজমেণ্টক এটি ৰাতিৰ স্কুল দাবী কৰ। শিক্ষা আৰু সূৰ্যৰ মাজত কিবা পাৰ্থক্য আছেনে? নিমৰ তলত বহি হৰিজনহঁতে কৃষ্ণস্বামীৰ কথা শুনিছিল। ঠিক একেদৰে সিহঁতৰ চামাৰ, মুছাহাৰ, দুচাদ, পাচি জাতিৰ হৰিজনহঁতে বাল্মীকি মহাসভা, ধোবী পঞ্চায়তৰ মানজান আহিলে নাইবা জিপছ পীৰ বাবাৰ উৎসৱৰ জ্ঞানী লোকসকল আহিলে ভাষণ শুনিছিল। তাৰ পাছত ঘৰাঘৰি আঁতৰি গৈছিল। কথাবোৰ শীতৰ দিনৰ বতাহৰ দৰে আছিল, নাইবা শিলত পৰা পানীৰ ৰেখাৰ দৰে আছিল। এক মুহূৰ্তৰ পাছত সেই ৰেখাবোৰৰ আৰু কোন চিনি চাপ নাথাকিছিল। আকৌ এদিন লাউড স্পীকাৰৰ আৱাজ শুনা গ'ল। ছাইৰ বালিত কিছুমান পৰিত্যক্ত ড্ৰামৰ ওপৰত থিয় হৈ ইউনিয়নৰ সভাপতিৰ উদাত্ত কণ্ঠ শুনা গ'ল। লগে লগে
ডেইলি পেইড ৱৰ্কাৰৰ পৰা আৰম্ভ কৰি পিচ ৱৰ্কাৰৰ মজদুৰলৈকে সকলোৱে গৈ বালিত সিঁচৰতি হৈ পৰি থকা পৰিত্যক্ত ড্ৰামৰ চাৰিওফালে ভিৰ পাতিলে। এক মুহূৰ্তৰ ভিতৰত এই হৰিজনহঁতৰ লাইনো উদং হৈ পৰিল। হৰিজনহঁতৰ কাৰণে এই সভা অৱশ্যে বাল্মীকি মহাসভা নাইবা ধোবী পঞ্চায়তৰ মানজানৰ বক্তৃতাৰ দৰে নাছিল। ইউনিয়নৰ সভাপতিৰ উদাত্ত কণ্ঠ শুনা গ'ল। গুমটিৰ পৰা আহি ইউনিয়নৰ আনবোৰ সদস্যকো দেখা গ'ল। সিহঁত অহা জীপত ৰঙা পতাকা জিলিকি উঠিল। পৰিত্যক্ত ড্ৰামত উঠি সভাপতিয়ে শ্ৰমিক মজদুৰক সম্বোধন কৰি ক'লে, ভাইসকল, শুনা গৈছে অহা সপ্তাহত ছাৰপ্লাছৰ লিষ্ট ওলমিব। আমাৰ ঠাইতো 2 দিনৰ ভিতৰত নিশ্চয় এই লিষ্ট ওলমিব। মজদুৰসকল সাজু আছেনে? এক অস্ফুট গুঞ্জনত ছাই নদীৰ বালি মুখৰিত হৈ পৰিল। ডেইলি পেইড শ্ৰমিক এডাল থিয় হ'ল। সিহঁতৰ হাতৰ ৰঙা পতাকা ছাই নদীৰ বতাহত কঁপি উঠিল। ক'লে, ধৰ্মঘটৰ ফলাফলৰ বিষয়ে তোমালোকে গেৰাণ্টি দিব পাৰিবানে? দূৰৈত কলৰৱ কৰি থকা শগুন জাকৰ পাখিৰ কলধপ কলধপ শব্দ এতিয়া স্পষ্ট হৈ পৰিল। কোৱা, কিবা গেৰাণ্টি দিব পাৰিবানে? নিস্তব্ধ। সকলো যেন কিংকৰ্তব্য বিমূঢ়। চোৱা, আমি ডেইলি পেইড ৱৰ্কাৰ। আমি পেটত গাঁঠি দিব লাগিব। আমাৰ ল'ৰা ছোৱালী ভোকত মৰিবলগীয়া হ'ব পাৰে। কি গেৰাণ্টি দিবা আমাক? জীপত বহি থকা ইউনিয়নৰ ছেক্ৰেটাৰী এইবাৰ জীপৰ পৰা নামি ভঙা ড্ৰাম এটাত জাপ মাৰি উঠিল। তাৰ কপালত এটি গভীৰ ক্ষত চিহ্ন। থুতৰিৰ তলত যত্নেৰে ৰখা দীঘল দাড়ি, চুটিকৈ কটা মূৰৰ চুলি। আৰ্তনাদ কৰি উঠিল ইউনিয়নৰ ছেক্ৰেটাৰীয়ে, ভাইহঁত, বন্ধুহঁত, কোনে কৈছে আমি গেৰাণ্টি দিব নোৱাৰিম বুলি? আমি গেৰাণ্টি দিব পাৰিম। অনেক স্ৰোত আহিব, এই স্ৰোত আহি মহানদীত বিলীন হ'ব। আমি গেৰাণ্টি দিব পাৰিম। আকৌ এবাৰ চৌদিশ নীৰৱ হৈ পৰিল। ছাই নদীৰ সেই মৃদু চনচন ধ্বনিত দূৰৈত জুম পাতি থকা শগুন জাকৰ পাখিৰ ধপ ধপ ধ্বনিও এই মুহূৰ্তত ক্ষীণ হৈ আহিছিল। হঠাৎ 3টা ৱেল্ডাৰ এবাৰ থিয় হ'ল। লোহাৰ দৰে মজবুত দেহ এটাই ক'লে, আশা দিয়া মতে আমি ধৰ্মঘট কৰিম, কিন্তু ধৰ্মঘটৰ ফলাফল যদি বেয়া হয়, কি হ'ব তেতিয়াহ'লে? উদ্ধত ৱেল্ডাৰ এটাই আঙুলি টোৱাই চিঞৰি উঠিল, আমি তহঁতক জীয়াই জীয়াই ছাই নদীৰ বালিত পুতি থ'ম। ঠাকুৰ চাহাব অহাৰ পাছত বামু আৰু ৰামুৱে কোৱাৰ্টাৰৰ পাছফালৰ নিৰিবিলিত নিজৰ আড্ডা জমাই ল'লে। আগেয়ে চাহাবে গধূলি সময়ত 2-এটি বিচিত্ৰ চৰিত্ৰৰ বন্ধু বান্ধৱৰ লগত বহি মদ খাইছিল, কিন্তু কিছুদিনৰ পৰা সেয়া ব্যয়বহুল বুলি ভাবি ঠাকুৰ চাহাবে অকলশৰেই বহি মদ খায়। 2 সুপুত্ৰই এইখিনি সময়ত চাহাবক তালাপি কৰি বৰ ভাল পাইছিল। আজিৰ এই সময়ত 2 মজিয়াত বহি বন্দা মেকুৰীৰ দৰে পৰ দি আছিল। মাজে মাজে ভজা মাছৰ টুকুৰা, বটলৰ আধা ভাগ সিহঁত 2ৰো ভাগত পৰিছিল। চাহাবে কাহ মৰাৰ লগে লগে সিহঁত 2 পোহনীয়া কুকুৰৰ দৰে তেওঁৰ ওচৰত হাজিৰ হৈছিল। সময়ে সময়ে 2 খালাচী লংগৰৰ পিনে লৰি গৈছিল। চাহাবক চৌদা, বৰফ ইত্যাদিৰ প্ৰয়োজন হৈছিল। 2-3টা ব্ৰাঞ্চত চাহাবক লগ পোৱাৰ পাছত এই 2 সুপুত্ৰৰ বদ্ধমূল ধাৰণা হৈছিল যে হেজাৰ বিপদ হ'লেও চাহাবৰ ছত্ৰছায়াৰ তলত সিহঁতে আশ্ৰয় ল'ব পাৰিব। চাহাবৰ গদগদ কণ্ঠ শুনা গ'ল। বামু আৰু ৰামু 2 হাত মোহাৰি মোহাৰি সন্মুখত থিয় হ'ল। ইউনিয়নৰ লগত তহঁতৰ গোপন মেল মিটিং হৈ আছে নহয় নে বামু আৰু ৰামু? 2 ইটিয়ে সিটিৰ চকুলৈ চালে। যা, চুকত পেলাই থোৱা সৌটো বটল লৈ যা। 2 বটলটোৰ ওপৰত হামখুৰি খাই পৰিল। ৰবি, বাবু, ৰামু, শুন, ইউনিয়নে নিশ্চয় তহঁতক কিছুমান বিচিত্ৰ ধৰণৰ কাম দিছে। মদৰ নিচাতেই হওক নাইবা কিবা কাৰণবশতেই হওক, হঠাৎ চাহাবে ঢেক ঢেকাই হাঁহিব ধৰিলে। এই হাঁহিয়ে সিহঁত 2ৰে মনৰ সংশয় দূৰলৈ উফৰাই পঠিয়ালে। বামুৱে নিঃসংশয় মনে ক'লে, মেচিনাৰীৰ পুৰণা স্পেয়াৰ বিক্ৰী কৰিবৰ বাবে ইতিমধ্যে কোটেশ্যন গৈছে নহয়। চাহাবে মূৰ টুপিয়ালে। পাৰ্টিবোৰ এতিয়া 1-2টাকৈ আহিবলৈ আৰম্ভ কৰিব। কি কৰিবি তহঁতে? ছাইৰ বালিত উপস্থিত হোৱাৰ লগে লগে আমি কোবাই সিহঁতৰ মূৰ ফালিম। বাহ বাহ, বৰ বঢ়িয়া কাম দিছে। অতি উত্তম, অতি উত্তম। 2 এইবাৰ নিৰ্বিঘ্নে বটলটোৰ পিনে চোচা ল'লে। ৰাতিয়ে পৰলৈ 2 চাহাবৰ ঘৰৰ বাৰাণ্ডাত পৰি থাকিল। ৰাতিৰ ডিউটি থকাসকলৰ বাহিৰে সকলোৱে নিঃপালি দি শুই পৰিল।
এটা সময়ত দুয়ো থৰক বৰক খোজেৰে যাবলৈ উঠিল। নিচাত উন্মত্ত ঠাকুৰ চাহাবে এইবাৰ আঙুলি টোৱাই আৰ্তনাদ কৰি উঠিল, ইউনিয়নৰ সকলোবোৰ ষড়যন্ত্ৰৰ কথা তহঁতে আমাক জনাবি, মদ সদায় পাবি। ৰাইবেৰেলিৰ পুলিচ চৌকীৰ ওচৰত আছিল শাখা প্ৰশাখাৰে ভৰপূৰ এজোপা আহঁত। এই আহঁতজোপাৰ তলত বহি ৰাইবেৰেলিৰ নেতা ৰাজনাৰায়ণে বৰ উদ্বিগ্নতাৰে 1977 চনৰ ফলাফলৰ বাবে অপেক্ষা কৰিছিল। আজি এই ঠাইত এটা ফুলাম চামিয়ানা দেখা গ'ল। শাকিলা বানু ভূপালীয়ে মন প্ৰাণ মতলীয়া কৰা কাৱালীৰে আজি ৰাইবেৰেলিৰ ৰাতিৰ মুখৰ কৰি তুলিব। সাংবাদিকৰ দল, ফটোগ্ৰাফাৰৰ দল, আনকি কেতিয়াবা হিন্দী চিনেমাৰ শ্বুটিং লোৱা বিচিত্ৰ দল কিছুমানে চাই একুৱেডাক্টত উপস্থিত হৈছিল। সিহঁতে সাধাৰণতে জীপ আৰু ট্ৰাকত আহিছিল। শাকিলা বানু ভূপালীৰ কাৱালীৰ টিকেট বিক্ৰী কৰিবলৈ এখন জীপ আহি ছাইৰ বান্ধৰ কেঁচা আলিত থিয় হ'ল। মুহূৰ্তৰ ভিতৰত এক উন্মত্ত ভিৰে জীপখন বেৰি ধৰিলে। আগন্তুক বিপদৰ কথা সকলোৱে পাহৰি পেলালে। 1000 টকাৰ টিকট এক মুহূৰ্তৰ ভিতৰত বিক্ৰী হৈ গ'ল। ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি ছাইপাৰৰ বেৰেকলৈ কোনো বাদ নপৰিল। আবেলিৰ পৰা এটা দুটাকৈ মানুহ যাবলৈ আৰম্ভ কৰিলে। চাৰিআলিৰ মূৰৰ টাংগাবোৰ এখন দুখনকৈ উধাও হৈ গ'ল। চুইপাৰ বেৰেকৰ মানুহবোৰে 8-শনীয়া টিকট কিনিছিল। চকীত নাইবা বেঞ্চিত বহি চোৱা সিহঁতৰ অভ্যাস নাছিল। ডিউটি শেষ হওঁতেই লাহে লাহে গধূলি হৈ আহিছিল। এখন দুখনকৈ ইঞ্জিনিয়াৰসকলৰ গাড়ীবোৰ পাৰ হৈ যাব ধৰিলে। চুইপাৰহঁতৰ দল এতিয়া অফিচৰ দুৱাৰমুখত থিয় হ'ল। সিহঁতে লেবাৰ অফিচাৰক ক'লে, তহঁতে সকলোকে ৰাইবেৰেলিৰ কাৱালী চাবলৈ কোম্পানীৰ বাছ দিলি, ট্ৰাক দিলি, আমাক একো নিদিয়? আমাৰ ল'ৰা বুঢ়াহঁতে এই 10 মাইল খোজকাঢ়ি যাব লাগিব। হেৰৌ, কি ক'লি তহঁতে? আমাক ৰাইবেৰীলৈ যাবলৈ বাছ লাগে, চিঞৰি উঠিল লেবাৰ অফিচাৰে। প্ৰমোদ ভৱনৰ বাবে তহঁতক বাছ লাগে? কোম্পানীৰ বুৰঞ্জীত এনেকুৱা কথা কেতিয়াবা শুনিছিলি নে? কেনেকুৱা কথা? পায়খানা চাফা কৰা জামাদাৰক প্ৰমোদ ভ্ৰমণৰ বাবে গাড়ী দিয়াৰ কথা? লেবাৰ অফিচাৰৰ হুংকাৰ শুনি ওচৰে পাজৰে বহি হিচাপ পত্ৰ লিখি থকা মুঞ্চিকেইটা চক খাই উঠিল। কিন্তু পিছ মুহূৰ্ততে এটি আনটিৰ মুখলৈ চাই ঠেক ঠেকাই হাঁহিব ধৰিলে। এই হাঁহিৰ হিল্লোল বহু সময় ধৰি চলিল। এই হাঁহিয়ে এক অদৃশ্য শক্তি হৈ বেৰেকৰ দলটোক কিছু দূৰলৈ যেন হেঁচুকি লৈ গ'ল। হৰিজনহঁতৰ এই দলটিত সৰহ সংখ্যক বৃদ্ধ আৰু ল'ৰা তিৰোতাহে আছিল। সিহঁতে মুখ খুলি কথা বতৰা ক'ব নেজানিছিল। ৰামু আৰু বামুৰ দলটোৱে কথা ক'ব জানিছিল যদিও আজি এই মুহূৰ্তত সিহঁতে খালাচীহঁতৰ মদৰ ভাটিতে আছিল। এটি বৃদ্ধই থিয় হৈ ক'লে, আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, তিৰোতাও আছে, 10-12 মাইল ৰাস্তা কেনেকৈ খোজকাঢ়ি যাম? এটা বান্দৰমোৱা মুঞ্চিয়ে নথি পত্ৰৰ পৰা মূৰ দাঙি ক'লে, হেৰৌ, কোনখন বাহনত উঠি তহঁত ডাঙৰ হৈছ? গোটেই জীৱন তহঁতে এই ভৰি দুখনত ভৰ দি চলা নাইনে? যা, আঁতৰ হ।